মই কৈয়ে দিছোঁ, মোৰ ভাই কাৰণে কৈছোঁ। নিতুমণি শইকীয়া ডাঙৰীয়াই মোক প্ৰস্তাৱ কৰিছিলে যে কংগ্ৰেছ দলটো এছেম্বলিত শক্তিশালী হ'ব, আপুনি আহিব লাগে চামগুৰিৰ পৰা। এতিয়া নিতুমণি শইকীয়া ডাঙৰীয়াই বুজি পায় মই চামগুৰিৰ পৰা আহিব লাগে। নিতুমণি শইকীয়া ডাঙৰীয়াই মোকে নহয়, যাক যাক ক'ব লাগে চবকে ক'লে যে এছেম্বলিখন অলপ ভাল হ'ব, ভূপেনে হিমন্তই এছেম্বলিত মুখামুখি হ'ব লাগে। বৰা ডাঙৰীয়াই আজি সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখোঁতে আমাৰ সন্দৰ্ভতো এটা বিশেষ কথা কৈছে। মোৰো দৃষ্টিগোচৰ হৈছে সেই কথাখিনি। ইয়াত দুটা কথা আছে। এটা কথা হৈছে যে তেখেতে কাৰোবাৰ শ্ৰুতলিপি মতে তেওঁ কাম কৰিছে, আৰু নহয় তেওঁ হয়তো মোৰ প্ৰতি থকা ক'ৰবাত অকণমান মৰম আৰু ভালপোৱাৰ স্বাৰ্থতো তেওঁ হয়তো মোৰ নামটো ল'ব পাৰে। তেওঁ এতিয়া যিহেতু নিজৰ স্থিতি হেৰুৱাই বেলেগ এটা দললৈ যাবলৈ তেওঁ সাজু হৈছে, গতিকে তেওঁ স্বাভাৱিকতে এতিয়া যিটো দলত যাব সেই দলৰ হৰ্তাকৰ্তা বিধতাৰ শ্ৰুতলিপি মতে তেওঁ এতিয়া যিকোনো কথাই ক'ব পাৰে। যিকোনো পৰ্যায়লৈকে তেওঁ যাব পাৰিব, তাত মোৰ এই মুহূৰ্তত বিশেষ ক'বলগীয়া একো নাই। আৰু আনফালেদি তেওঁ যিটো যদি মোক ভাল পাই পেলাই তেওঁ মোৰ নামটো ল'লে, তেতিয়াহ'লে মই তাত এইটোৱেই ক'ম যে তেওঁ অকণমান তাত কথাটো আৰু অকণ বহলাই ক'ব পাৰিলেহেঁতেন বা খোলাকৈ ক'ব লাগিছিল। প্ৰথম কথা হ'ল, মই তেখেতক কেতিয়াও উপযাচি পৰামৰ্শ দিবলৈ যোৱা নাছিলোঁ বা দিয়া নাছিলোঁ। তেখেতে মোক ফোন কৰিছিল, ফোন কৰি সেই সময়ত বাই ইলেকশ্যনৰ সন্দৰ্ভত কিবা কিবি কথা পাতিছিল। তেতিয়া মই তেখেতক কৈছোঁ যে আপুনি এগৰাকী ভাল কেণ্ডিডেট হয় যদি আপুনি তাত ইলেকশ্যন খেলে। আৰু অকল যে ভূপেন বৰাই মোৰ লগত ফোনত কথা পাতে সেইটোতো নহয়। বিজেপিৰ মানুহে কি মোৰ লগত কথা নাপাতে নেকি? বিজেপিৰ সাংসদ, বিধায়ক, মন্ত্ৰী বা বিজেপিৰ সভাপতিয়ে কি মোৰ লগত কথা নাপাতে নেকি? অজাপ, ৰাইজৰ দল বা আন ৰাজনৈতিক দলৰ নেতাই কি মোৰ লগত কথা নাপাতে নেকি? চবেই পাতে। তেনেকৈ ভূপেন বৰাইও মোৰ লগত এদিন কথা পাতোঁতে সেই প্ৰসংগটো মই কৈছোঁ। আৰু মইনো কি বেয়া কথা কৈছোঁ যে যিটো পৰিয়ালকেন্দ্ৰিক যিটো ৰাজনীতি, সেই ৰাজনীতিৰ প্ৰতি মানুহৰ যিটো ঘৃণা, আপুনি যদি তাত কেণ্ডিডেট হয় তেতিয়াহ'লে সেইটো অকণমান তাত জৱনিকা পৰিব, ভালহে হ'ব আপোনালোকৰ কাৰণে। আৰু কংগ্ৰেছৰ যিটো পুতৌ লগা দুৰ্বল বিৰোধীৰ ভূমিকা, অখিল গগৈ অকলেই বোলো বিধানসভাখনত বিৰোধীৰ ভূমিকা পালন কৰি আছে। আপোনালোকৰ বিধায়কসকলেতো সেই ভূমিকা ল'ব পৰা নাই। যদি আপুনি আহে, আপুনি অন্তত হয়তো এটা স্থিতি ল'ব পাৰিব অখিল গগৈৰ লগত। দেৱব্ৰত শইকীয়া খুব ভদ্ৰ লোক, তেখেত এটা পৰ্যায়লৈকে তেখেতে কথা কয়, তাৰ ঊৰ্ধত তেখেত নাযায়। গতিকে আপোনাৰ মুখখন আছে, আপুনি ক'ব পাৰিব। মই এনেকৈ তেখেতক কোৱাটো সঁচা। তাত আৰু বেলেগ কিবা কংগ্ৰেছৰ মই অঘোষিত উপদেষ্টা বা মই পৰামৰ্শদাতা তেনেকুৱা নহয়।